নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তো জেএনভি গাইডৰ ফালৰ পৰা একদম এটা বিশেষ খবৰ আছে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আৰু বিশেষকৈ যি সকলে আমাৰ লগত ক্লাছ কৰা নাই আজি হল 30 নৱেম্বৰ অহাকালি হ'ব ডিসেম্বৰৰ 1 তাৰিখ আৰু পৰীক্ষালৈ অহাকালি দিনটোৰ পৰা যদি আমি হিচাপ কৰোঁ মাজত আছে 12 দিন 12টা দিন আমাৰ মেইন পৰীক্ষাটো লৈ আছে 13 ডিসেম্বৰ যেহেতু পৰীক্ষা হ'ব গৈ আছে আৰু বহুত ছাত্ৰ ছাত্ৰী এতিয়া আমাক মানে যোগাযোগ কৰিছে বা ফোন কৰিছে মেছেজ কৰিছে পৰীক্ষা কেতিয়া আছে হেতু গমেই নাপায় হেসকলক মই আকৌবা জনাইছো যে পৰীক্ষাটো আছে 13 ডিসেম্বৰ 2025 মাজত আছে তোমালোকৰ 12 দিন তো তোমালোকৰ এতিয়া যি বহুতে আমাৰ লগৰ ক্লাছ লমকে বহুত দিনৰ পৰা ৰৈ আছিল বা ভাবি আছিল কি হ'ব কি নহব তো হেসকল ছাত্ৰ ছাত্ৰীক মই জনাব বিচাৰিছো লগতে অভিভাৱকসকলক জনাব বিচাৰিছো যে এটো আমাৰ অন্তিমটো বেটচ লাষ্ট বেটচ আমাৰ ক'ব গলে যিটো বেটচ আমাৰ অহা 2 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে অহা 2 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব গৈ আছে অহা 2 ডিসেম্বৰৰ পৰা অহাকালি হল 1 ডিসেম্বৰ পৰহি হল 2 ডিসেম্বৰ 10 দিনৰ বাবে আমাৰ এটো ক্লাছ হ'ব টোটাল 10 দিনৰ বাবে অহা 2 ডিসেম্বৰৰ পৰা ক্লাছটো আৰম্ভ হ'ব গৈ আছে যি সকলে লমকে যোৱা 6 মাহ 7 মাহ 3 মাহ 4 মাহ 2 মাহৰ পৰা ভাবি আছে এটোৱে আপোনালোকৰ লাষ্ট চান্স আৰু যি সকলে তোমালোকে ক্লাছ লৈছা তোমালোকৰটো ক্লাছ চলি আছে বা ক্লাছ শেষ হৈছেও যদি আমাৰ পৰীক্ষাসমূহ তোমালোকৰ চলি আছে তো যি সকলে ক্লাছ অলৰেডি কৰিছা বা লৈছা তো তোমালোকে আহিব নালাগে তোমালোকে আমাৰ বৰ্তমান 1 নম্বৰীয়া পৰীক্ষাসমূহত বেছি গুৰুত্ব দিলে ভাল আৰু যি সকলে লমকে ভাবি আছিল যোৱা 3 মাহ 4 মাহ 2 মাহ 1 মাহৰ পৰা আমাৰ লগত ক্লাছ এটোৱে লাষ্ট চান্স যোৱা অহা ডিসেম্বৰৰ 2 তাৰিখৰ পৰা লৈ 10 দিন আমাৰ ক্লাছ হ'ব টোটাল 10 দিন ক্লাছ হ'ব মানে 11 12 তাৰিখ মানে 12 তাৰিখলৈকে আমাৰ এনেকুৱাকে ক্লাছখিনি হ'ব 13 তাৰিখে যেহেতু পৰীক্ষা তোমালোকৰ ওকে আৰু এই ক্লাছসমূহত লাইভ ক্লাছ থাকিব ৰেকৰ্ডিং ক্লাছ থাকিব দুটা 1 নম্বৰীয়া টেষ্ট পাবা তোমালোকে কমন কোৱেশ্চন পুৰণা প্ৰশ্ন কাকত হেইবিলাক সমাধান লগতে তোমালোকৰ 10টা ক্লাছ থাকিব আৰু ক্লাছসমূহ ৰাতিপুৱা 5:45 হ'ব তোমালোকৰ ওকে ৰাতিপুৱা 5:45 তোমালোকৰ ক্লাছসমূহ হ'ব 5:45 ৰাতিপুৱা সময় ঠিক আছে ৰাতিপুৱা 5:45 তোমালোকৰ ক্লাছসমূহ হ'ব ওকে আৰু এই 10 দিন যিমান পাৰা বা 12 দিন আছে কালি দিনটো ধৰি বা 1 তাৰিখটো ধৰি পেলাই যিমান পাৰা তোমালোকে স্কুলখন কমাই যাবলৈ চেষ্টা কৰা পাৰিলে স্কুল নাযাবা এই 12 দিন তোমালোকে 13 তাৰিখে পৰীক্ষা যেহেতু এই 12 দিন তোমালোকে পাৰিলে স্কুল নাযাবাই স্কুল নগৈ পেলাই যিমান পাৰা দিন ৰাতি এখিনিতে সময় দিয়া এখিনি টাইম দিয়া আৰু দিন ৰাতি আমি পঢ়িলেহে আমি উত্তীৰ্ণ হ'ব পাৰিম বা পৰীক্ষাটো ভাল কৰিব পাৰিম আৰু যোগাযোগ কৰিবলৈ এই নাম্বাৰটোত তোমালোকে হোৱাটছএপত মেছেজ কৰি দিবা যেহেতু একেলগে বহুতখিনি ফোন আহি গলে বা কিছুমানে ভিডিওটো ৰাতিপুৱা 4টাতো চাব পাৰা 4টাত ফোন কৰিলেতো আমি ফোন থাব নোৱাৰিম কিছুমানে ৰাতি 12টা বজাতো 11টা বজাতো ফোন মানে ভিডিওটো চাব পাৰা তেনেকে তোমালোকে হেইভাবে মই সুবিধা সকলোৰে অনুসৰি কৈছো যদি তোমালোকে খুব এটা অড সময় এটা বেয়া সময় যদি ভিডিওটো চাই আছে যেনেকা 4টা বজা 5টা বজা ৰাতিপুৱা বা তেতিয়া তোমালোকে হোৱাটছএপত মেছেজ কৰি দিবা আৰু যদি তোমালোকে দিনত 10টা বজাত চাইছা 11টা 12টা তেনেকে আবেলি 6টা মান বজালৈকে যদি চাইছা তেতিয়া হলে তোমালোকে 6টা 7টা লৈকে যদি চাইছা আপোনালোকে ফোন কৰিব পাৰিব এই নম্বৰটোত আৰু যদি আপোনালোকে খুব ৰাতি 9টা বজাত চাইছে 10টা বজাত চাইছে ৰাতিপুৱা 5টা বজাত 4টা বজাত যদি চাইছে হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ নামটো লিখি পেলাই ঠিক আছে অসমীয়া মিডিয়ামৰ কাৰণেহে আমাৰ এই স্পেশাল ক্লাছটো এটা ইংলিশ মিডিয়ামৰ যদি students আমাৰ যেহেতু খুব কম ষ্টুডেন্ট থাকে ইংলিশ মিডিয়ামৰ যদি এই বেচটোত আমাৰ প্ৰায় ইংলিশ মিডিয়ামত আমাৰ কেজনমান ভালে সংখ্যক ষ্টুডেন্ট আহি গৈছে তেতিয়া হলে আমি ইংলিশতো আৰম্ভ কৰিব পাৰিম খালি এতিয়ালৈ মই ইংলিশৰ ছাত্ৰ ছাত্ৰীসকলক মই গ্যাৰান্টি দি ক'ব নোৱাৰিম খালি ইংলিশৰ ষ্টুডেন্ট সকলক এটাই মই কথা ক'ব পাৰিম আমাৰ 1 তাৰিখৰ পৰা 1 নম্বৰীয়া আমাৰ 15টা টেষ্ট হ'ব গৈ আছে ইংলিশ মিডিয়ামৰ ষ্টুডেন্টস সকলৰ বাবে তো তোমালোকে হে 100 মাৰ্কসৰ টেষ্টত জয়েন কৰিব যদি বিচাৰা এই নাম্বাৰটোত মেছেজ কৰি বা ফোন কৰি পেলাই যোগাযোগ কৰিব পাৰিবা আৰু এটো
10 দিনীয়া স্পেশাল ক্লাছটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঠিক আছে এইখিনিয়ে মই জনালো আজি এই বিশেষ ভিডিঅ'টোত আৰু এটাই কথা কম ভালকে পঢ়া তেতিয়াহে আমি পৰীক্ষাটো ভাল কৰিব পাৰিম যদি ভালকে এই 10 দিন 12 দিন নপঢ়ো তেতিয়াহলে আমাৰ কিন্তু পৰীক্ষা ভাল নহলে আমি সিটটোত আশা কৰি লাভ নহব কিন্তু বুজিলা তো সেই কাৰণে দেহে মনে প্ৰাণে অন্তৰৰ পৰা ভালকে পঢ়া মায়ে কৈছে পঢ় দেউতা কৈছে পঢ় এনেকুৱা নহয় অন্তৰৰ পৰা মনৰ পৰা ভালকে পঢ়া একদম ভালকে পঢ়া নিশ্চয় ভাল হ'ব পৰীক্ষা চিন্তা কৰিব নালাগে তোমালোকে ওকে ঠিক আছে ষ্টুডেন্টস মই এইখিনিয়ে জনালো আজি তোমালোকক ধন্যবাদ জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোক প্ৰত্যেকজন ষ্টুডেন্টে আৰু লাইক এটা দবাই দিলে ভাল লাগিব কিবা থাকিলে কমেন্টত তোমালোকে সুধিব পাৰিবা আৰু এই নম্বৰটো হোৱাটছএপত মেছেজ বা ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিবা ওকে ষ্টুডেন্টস ধন্যবাদ ভালকে পঢ়িবা